এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, বহুতে মোক কমেণ্ট কৰি সুধি আছে যে এই যে ITI অসম, ইয়াৰে তাৰমানে এডমিশ্যন প্ৰচেছটো কেনেকুৱা হ'ব লাগে, কেতিয়াৰ পৰা হ'ব, এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰথম কথা, আপোনালোকৰ ITIত মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকৰ গোটেইখিনি কাম কৰিব পাৰিব। আৰু এই ৰেজিষ্ট্ৰেশ্যন কেতিয়া হ'ব, আমি জানো যে মেইনলি HSLC মানে ITI কৰিবলৈ হ'লে HSLC পাছ কৰা হ'ব লাগিব। গতিকে HSLC যদি পাছ কৰা হ'ব লাগে, গতিকে HSLC মেট্ৰিক পৰীক্ষাটো ফিনিছড হৈ কিনে আমাৰ ৰিজাল্ট দিব লাগিব। গতিকে মে'ৰ হয়তো লাষ্টত মানে 30 বা 31 ইমান মানত মানে ৰিজাল্ট দিব পাৰে মেট্ৰিকৰ। আৰু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত আমাৰ ITI ৰেজিষ্ট্ৰেশ্যনবোৰ ষ্টাৰ্ট হয়। আৰু এতিয়া এইবাৰ আমাৰ সোনকালে হ'ব অকণমান ITI ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো, কাৰণ আমাৰ সোনকালে ৰিজাল্ট দিব, যিহেতু ITI মানে HSLC ৰিজাল্টটো সোনকালে দিব। মানে আপোনালোকৰ প্ৰায় জুন মাহৰ 2nd উইক মানত আপোনালোকৰ কি হ'ব, ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব ৰেজিষ্ট্ৰেশ্যন। আৰু গোটেই তাৰমানে প্ৰায় 1 মাহ 40 দিনমান ধৰি কেনে তাৰমানে চলিয়ে থাকিব। তাৰমানে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটোত আপোনালোকক দিব প্ৰায় 10 দিনমান দিব। তাৰে পিছত ভেৰিফিকেশ্যনত দিব আপোনালোকৰ 7 দিনমান। তাৰে পিছত আপোনালোকৰ ৰেংক ওলাব। তাৰে পিছত আপোনালোকৰ কাউন্সিলিং আৰম্ভ হ'ব। এই কাউন্সিলিংটো মেইন বাৰু, কাউন্সিলিং আৰম্ভ হ'ব। আৰু এতিয়া বহুতে সুধি আছে যে কিছুমানে গ্ৰেজুৱেশ্যন কৰিছে, কিছুমানে এতিয়া HS পাছ কৰিছে, এতিয়া তেওঁলোকে ITI কৰিব পাৰিব নে নোৱাৰে? সকলোৱে পাৰিব ITI কৰিব, গ্ৰেজুৱেশ্যন কৰাই হওক বা যিকোনো মিনিমাম কোৱালিফিকেশ্যন HSLC হ'লেই হ'ল, মিনিমামটো HSLC। আৰু ইয়াৰ লগতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, বহুতে তাৰমানে ভাবি থাকে যে এই যে বৰ্তমান তাৰমানে আমাৰ ITIত কি ওলাইছে, SCVT NCVT, মানে SCVT NCVTক লৈ বহুতে এটা কণ্ট্ৰিবিউশ্যন হৈ থাকে। এইবাৰ পোষ্ট ওলাইছে ৰেলৱেত, আপোনালোকে চাব ৰেলৱেৰ পোষ্টবিলাকত মানে SCVT হওক NCVT হওক সকলোখিনি তাৰমানে কি কৰিছে, ছাপোৰ্ট কৰা হৈছে। মানে SCVT হওক NCVT হওক ৰেলৱেতে চেণ্ট্ৰেলৰ, গতিকে বহুতে ভাবিব যে চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট মানে SCVT, কিন্তু SCVT কৰিলে মানে চেণ্ট্ৰেল চাকৰিত এপ্লাই কৰিব নোৱাৰে এনেকৈ ভাবে, কিন্তু এইটো একেবাৰে ভুল হয়। গতিকে SCVT হওক NCVT হওক যিকোনো এটা পালেই হ'ল। গতিকে ভাল ট্ৰেডবোৰত পালে ভাল বাৰু। আৰু আপোনালোকৰ পাৰ্চেণ্টেজ এতিয়া প্ৰায়, যদি আপোনালোকৰ এতিয়া বৰ্তমান মানে ভাল ট্ৰেড এটা পাবলৈ হ'লে মানে 65ৰ ওপৰত থাকিলে ভাল। মানে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, মেচিনিষ্ট। তাৰপিছতে আপোনালোকৰ নতুন কিছুমান আছে, টাৰ্ণাৰতো বহুতখিনিয়ে যায় আজিকালি এনেকুৱাকৈ। আৰু ইলেক্ট্ৰনিক্স মেকানিক আছে, MMV আছে, ৰেফ্ৰিজাৰেটৰ এণ্ড AC আছে, তাৰপিছত ষ্টেনো আছে, যিটো 1 ইয়াৰৰ, এইটো তাৰমানে বহুত ইউজফুল হয়, এইটো বহুত ভাল 1 ইয়াৰৰ। আৰু আজিকালি বিভিন্ন কোম্পানীৰ আণ্ডাৰত, তাৰমানে কোম্পানীৰ আণ্ডাৰতো বহুত তাৰমানে কিছুমান নতুন মানে ট্ৰেড আপোনালোকক, স্কিল আপোনালোকে শিকিবলৈ পাব। তাৰমানে বৰ্তমান আমাৰ অসমত কিছুমান মানে ট্ৰেড নাই, বাহিৰত আছে, কিন্তু সেইবিলাক ট্ৰেড কৰিব পাৰিলে বেছি লাভজনক হয়। এতিয়া আমাৰ কমন কিছুমান ট্ৰেডেই আছে, যেনে ইলেক্ট্ৰিচিয়ান হওক, ফিটাৰ হওক, মেচিনিষ্ট হওক, ডিজেল মেকানিক হওক, বা টাৰ্ণাৰ হওক, বা MMV হওক, এনেকুৱা আমাৰ ট্ৰেডবোৰ কমন তাৰমানে। আৰু মই ITIৰ ওপৰত ডিটেইলিং বহুত ভিডিঅ' বনোৱা আছে। আৰু এইবাৰো 2024 চনত মই বিভিন্ন ITI ৰিলেটেড ডিটেইলিং ভিডিঅ' বনাম। আৰু এইবাৰ অলপমান কি হ'ব, মানে এইবাৰ অকণমান মানে কিছুমান বস্তু চেঞ্জ আনিব লাগিব। মানে এনেকুৱা মানে কমন যিমানবোৰ ট্ৰেড আছে সেইবিলাক বাদ দি, তাৰমানে বহুতে তাৰমানে সেইবিলাক ট্ৰেড কৰি কিনে নিবনুৱা হৈ মানে আনএমপ্লয়ড হৈ আছে এতিয়াও, সেইকাৰণে কৈছোঁ। আৰু ইয়াৰ পিছতে মই আপোনালোকক এটা বেষ্ট ভিডিঅ' বনাম, কেৰিয়াৰ ৰিলেটেড বেষ্ট ভিডিঅ' বনাম। সেইটো ভিডিঅ' অতি সোনকালে আহিব, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছতে বনাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যিসকলে HSLC এইবাৰ দিছে তেওঁলোকে এইটো চেনেলত জড়িত হৈ থাকক, কাৰণ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' দিয়া হয় ইয়াত, সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল আজিৰ।
প্ৰায় তাৰমানে ITI এতিয়া কিমান মানত ষ্টাৰ্ট হ'ব বুলি কওঁতে মই যে জুনৰ 2nd উইক মানত ITI ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। আৰু ভিডিঅ'টো এইখিনিয়ে, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। ধন্যবাদ, থেংক ইউ।